এইটো যিটো এই সংবাদ মাধ্যমত যিটো নিউজ ওলাইছে এইটো একদমবাৰে মিছা, এইটো একদমবাৰে মিছা, এইটো ভুৱা, একদমবাৰে ভুৱা বাতৰি। আৰু কৈছে আৰু এনেকা মোৰ বোলে দাৰ্জিলিঙত মাটি আছে, বঙাইগাঁৱত বিল্ডিং আছে আৰু গাঁৱত অট্টালিকা আছে। এইটো একদমবাৰে মিছা। ই আহি চাব পাৰে মোৰ ঘৰত। আপোনাৰ বিৰুদ্ধে যিহেতু বাতৰি পৰিৱেশন কৰিছে অন্ধৰ কৰা বুলি, এই ক্ষেত্ৰত আপুনি কি ব্যৱস্থা ল'ব? এইটোত মই এতিয়া আইনী ব্যৱস্থা ল'ম বুলি ভাবি আছোঁ। নাই 5,000 টকাকে যে আপুনি আৰু 900 টকাকে যে লোৱা বুলি কৈছে তেওঁলোকে, কথাটো মানে কিমান দূৰ? এইটো মিছা কথা, একদম মিছা। কথা হৈছে আপুনি লৈ পেলাই দ্বিতীয় লগত খুব এটা নাই দ্বিতীয় ছাৰৰ লগত মই আজি দ্বিতীয় ছাৰে নতুন আহিছে, দ্বিতীয় ছাৰৰ লগত আজিলৈকে মই ভালকৈ একবাৰ কথাও পতা নাই। আৰু মই তাতে টেম্পৰাৰী ড্ৰাইভাৰ, বহুত বছৰ হ'ল তাতে আছোঁ, চাকৰিটো হ'ম বুলি ভাবি আছোঁ। যদি হয় ভাল হ'ব আৰু মোৰ কাৰণে, সেইটো আশাতে আছোঁ। আৰু কৈছে মোৰ 5টা গাড়ী আছে, আহি চাব পাৰে। মোৰ দেউতা চাকৰি কৰে আৰু মোৰ মাও এতিয়া LICৰ ডাঙৰ এজেণ্ট, আহি চাব পাৰে। আৰু মোৰ ঘৰত কৈছে বিল্ডিং আছে 5টা, আহি চাব পাৰে। এল চাইজ এটা ঘৰ আছে আৰু এটা সৰু আলহী চালহী আহিলে এটা থকা ঘৰ আছে বাছখিনিয়ে। মোৰ অলপ মানে অসুবিধা হৈছিল কেইদিনমান আগতে, সেইকাৰণে অসুবিধা হোৱাৰ কাৰণে মোৰ মিছেছৰ নামত থকা মাটি কাজলগাঁৱত আছিল, এইটো মই বিক্ৰী কৰিছোঁ। এজন আৰ্মি, তাৰ হাতত মই বিক্ৰী কৰিছোঁ। আপোনাৰ কোনো অট্টালিকা নাই? নাই, সেই দেখাই দিব পাৰে ক'ত আছে, দেখাই দিয়ক ক'ত আছে। আৰু দাৰ্জিলিঙত কৈছে আছে মাটি বুলি, দাৰ্জিলিঙত বোলে মাটি আছে, বঙাইগাঁৱত 5তলা বিল্ডিং আছে, গাঁৱত অট্টালিকা আছে, এইটো মোক দেখাই দিব পাৰে ক'ত আছে। মই আইনী ব্যৱস্থা ল'ম। নমস্কাৰ।